আমি কমাৰচুক আৰু বৰহক দিবল গাঁও কেইজনমান 11জন যুৱকে লগ হৈ আমি ইয়াত কুঁহিয়াৰ খেতি আৰম্ভ কৰিছিলোঁ। আজি আমি এতিয়া কুঁহিয়াৰ পেৰি আছোঁ, গুণ ওলাইছে আমাৰ মূল উদ্দেশ্য আছিলে যে ইয়াত প্ৰায় 30 বছৰ আগলৈকে আমাৰ ইয়াত ধুনীয়াকৈ কুঁহিয়াৰ খেতি কৰা হৈছিলে, কিন্তু সেই হেৰিটো আমাৰ ইয়াত একেবাৰে নাইকিয়া হৈ গ'ল। এতিয়া আমি পুনৰ সেই বস্তুটো মানে পৰিৱেশটো আনিবৰ কাৰণে এটা চেষ্টা কৰিছোঁ আৰু আমি গোটেই ৰাইজৰো সহযোগিতা পাইছোঁ। মানে মানুহে নতুন এটা বস্তু দেখিছে, আগতে গুড় কেনেকৈ বনাই আমি দেখিছিলোঁ, কিন্তু এতিয়া প্ৰজন্মৰ মানে ল'ৰাবিলাক বা মানুহবিলাকে দেখা নাই, গতিকে তেওঁলোকে চাবলৈ সেইকাৰণে সহযোগিতাই আহিছে আৰু ধুনীয়াকৈ মানে তেওঁলোকে চাইছে কেনেকৈ বস্তু হয়, কেনেকৈ হেৰি হয়। আৰু একচুৱেলি কুঁহিয়াৰ খেতিটোত বহুত কষ্ট আছে। প্ৰায় এজাপ কুঁহিয়াৰ হ'বৰ কাৰণে আমাক প্ৰায় 6-7 ঘণ্টা সময় লাগে। কৰোঁতে গুড় হেৰি কৰিব লাগে, আকৌ খৰি মাৰিব লাগে, হেৰি কৰিব লাগে, যথেষ্ট মানে ব্যয়বহুল হয়। আমি টোটেল 11জন আছোঁ। আমি টোটেল 5 বিঘামান এতিয়া খেতি কৰিছোঁ এইবছৰ, আৰু আমি এতিয়া নতুনকৈ আকৌ আগটো হ'ব, আমি আকৌ নতুনকৈ আমি এক্সটেণ্ড কৰিম বুলি ভাবি আছোঁ। তেনেকৈ হেৰি কৰিম বুলি আৰু তেনেকৈ আমি মনস্থ কৰিছোঁ। সকলো ল'ৰা ছোৱালীয়ে পঢ়ি শুনি চাকৰি কাৰণে দৌৰি ফুৰে, গতিকে অকল চাকৰি নকৰিও এনেকৈ যদি খেতি কৰে, কুঁহিয়াৰ খেতি কৰে। আমি যোৱাবাৰ যিটো দেৰগাঁও পৰা কুঁহিয়াৰ আনিলোঁ, আমাৰ 140 টকাকৈ তাতে কেজি লৈছে। তাৰ আমি চিন্তা কৰিলোঁ আমাৰ ইয়াতো বহুত মাটি পৰি আছে, আমি ইয়াতো খেতি কৰিম। গতিকে আমি গোটেইকেইজনে মিলি আলোচনা কৰি তাৰ পৰা সঁচ আনি কৰিছোঁ। এইবাৰ আমি এতিয়ালৈকে মাটি আপোনাৰ 1.5 বিঘাই যোৱা নাই। 1.5 বিঘাত আমি 6-7 কুইণ্টেল কুঁহিয়াৰ এতিয়ালৈকে বিকিলোঁ। আৰু আমাৰ বহুত দূৰলৈ গুণ গৈছে, দুলীয়াজান, তিয়ক, এইবোৰ চব গুণ নিছে আমাৰ। আৰু গতিকে আমি যে স্বাৱলম্বী হ'ম, আমি এইটো সম্পূৰ্ণ আমাৰ মানে কি বিশ্বাস আছে। আৰু ভৱিষ্যত প্ৰজন্মলৈ আমি আগবঢ়াইছোঁ যে এনেকৈ খেতি কৰি যে স্বাৱলম্বী হ'ব পাৰি। আমি এতিয়া 120 টকাকৈ গুণ বিকিছোঁ প্ৰতি কেজিত। তাৰপৰা আমাৰ কেঁচা ৰসো নিছে 50 টকা প্ৰতি লিটাৰ, আৰু যিটো পকা ৰস বুলি কয়, পকা ৰসো নিছে আমাৰ 150 টকাকৈ লিটাৰ। গ্ৰামাঞ্চলত নাইকিয়া হৈ গৈছে, গ্ৰামাঞ্চলত নোহোৱাৰ কাৰণেতো আমি এবাৰ নতুনকৈ আকৌ পদক্ষেপ লৈছোঁ কৰিম বুলি। এইবাৰ 5 বিঘা কৰিছোঁ আৰু অহাবাৰকৈ আৰু 5 বিঘা আমি কৰিম। আমি সম্পূৰ্ণ আগবিলাক ৰাখি থৈছোঁ, সংৰক্ষণ কৰি থৈছোঁ। অহাবাৰকৈ আৰু আমি 5 বিঘা কৰিম। আজি প্ৰায় 30 বছৰ আগতে আমাৰ কুঁহিয়াৰ খেতি শেষ হৈ গৈছে, গতিকে যোৱা বছৰৰ পৰা আমাৰ ইয়াত 11মান লোকে লগ লাগি খেতিটো আৰম্ভ কৰিছে, খুব ভাল হৈছে। আৰু ইতিমধ্যে আমাৰ প্ৰডাকশ্যনো হৈছে। এইবছৰ 5 বিঘা আৰম্ভ কৰিছে, অহা বছৰ হয়তো 12 বিঘা 10 বিঘা ইমান হৈ যাব পাৰে। গতিকে এইটো আমি ট্ৰেণ্ডটো আমি অব্যাহত ৰাখিম বুলি ভাবিছোঁ। নৱপ্ৰজন্মক আমি যে আগতে আজিকালি ল'ৰা ছোৱালীয়ে কুঁহিয়াৰ কি বস্তু খাই পোৱা নাই, এনেই পাইছে য'তে এনেকুৱা তলিত থলুৱা হৈ খাই পোৱা নাই, আৰু কুঁহিয়াৰ ৰহিও খাই পোৱা নাই, গুড়ো খাই পোৱা নাই। গতিকে আৰু তেওঁলোকো এটা ভাল বস্তু, পিয়ৰ বস্তু, মানে ইয়াত ভেজাল নাই, কোনো নিৰ্ভেজাল বস্তু খাবলৈ পাব। আৰু তেওঁলোকক আমি উঠি অহা যিসকল শিক্ষিত নিবনুৱা যুৱক আছে, তেওঁলোকে এনেকুৱা ধৰণৰ খেতিত মনোনিৱেশ কৰক, সেইটোৱে কামনা কৰিছোঁ।